বিৰুদ্ধে গেলেকীত ৰাইজৰ ক্ষোভ। গেলেকীৰ মুদিনগৰ বাগিচাৰ ৰাইজৰ ক্ষোভ অসম গেছ কোম্পানীৰ বিৰুদ্ধে। ঘৰুৱা ৰন্ধন গেছৰ সংযোগৰ নামত মাচুল আদায় লোৱা প্ৰায় 4 বছৰ উকলি যোৱাৰ পাছতো নাপালে ঘৰুৱা সংযোগ। অসম গেছ কোম্পানীৰ বিৰুদ্ধে গেলেকীত সাধাৰণ ৰাইজৰ ক্ষোভ দেখিবলৈ পোৱা গৈছে। গেলেকীৰ মুদিনগৰ বাগিচাৰ ৰাইজৰ ক্ষোভ অসম গেছ কোম্পানীৰ বিৰুদ্ধে। ইফালে গেলেকীত এই গেছৰ সংযোগ চোৱা চিতাৰ দায়িত্বত থকা ৰন্ধন গেছ সংযোগ সমিতিৰ বিৰুদ্ধেও ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে। ৰন্ধন গেছ সংযোগৰ যাৱতীয় কাম কাজ কৰিবলৈ সমিতিক প্ৰতি ঘৰে এটা নিৰ্দিষ্ট পৰিমাণৰ মূল্য দিয়াৰ পিছতো কোনো ধৰণৰ খা খবৰ বছৰ দিন ধৰি নোলোৱাৰ অভিযোগ। এডাল সামান্য পাইপ পতিয়া আজি বছৰ দিন ধৰি কাম বন্ধ কৰি ৰখাৰ অভিযোগ। সমিতিখনক এই বিষয়ে খবৰ ল'লে নানা ধৰণৰ অজুহাত দেখুৱাই বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে। অনতিপলমে এই ঘৰুৱা গেছ সংযোগ দিয়াৰ ব্যৱস্থা নকৰিলে প্ৰতিবাদৰ হুংকাৰ ৰাইজৰ। গেলেকীৰ পৰা ৱাহিদ আলী ৰিপৰ্ট, বিগ নিউজ। সুবিধাটো কি এতিয়ালৈকে কোম্পানীয়ে এতিয়ালৈকে একো খবৰে লোৱা নাই। যেহেতু 2022 চনতে তেওঁলোকে কানেকশ্যন দিম বুলি এটা মাচুল আমাৰ পৰা ল'লে। তেওঁলোকে এক্সিছ বেংকৰ জৰিয়তে এইটো আমি পে'মেণ্ট কৰিলোঁ, কিন্তু এতিয়ালৈকে ধৰক কানেকশ্যনো হোৱা নাই। চনতে পইচা জমা দিলোঁ। কাক জমা দিছিলে? কোম্পানীৰ এক্সিছ বেংকত দিছিলোঁ, কিন্তু এতিয়ালৈকে আমাৰ হেৰি দিয়া নাই, সংযোগ কৰি দিয়া নাই। আমি আপোনালোকৰ মাধ্যমৰ দ্বাৰাই জনাব বিচাৰিছোঁ, আমাক অনতিপলমে ইয়াত আমাক গেছটো সংযোগ কৰি দিব লাগে। আমি বহুত দিনৰ পৰা ভুক্তভোগী হৈ আছোঁ, বহুত কষ্ট পাইছোঁ গেছৰ কাৰণে। তাত গৈ লাইন লাগিব লাগে, এমাহৰ মূৰত দিয়ে আৰু গেছটো। তাত গৈ 2 ঘণ্টা 3 ঘণ্টা লাইনত থাকিব লাগে। আমি বহুত কষ্ট পাইছোঁ, খৰি জ্বলাব লগা হৈছে। গেছৰ কাৰণে অসুবিধা হৈছে। অসম গেছ কোম্পানীক আমি 2022 চনতে পইচা দিয়া হৈছিলে গেছ সংযোগৰ কাৰণে, কিন্তু এতিয়ালৈকে সুবিধা পোৱা নাই। অতি শীঘ্ৰে সুবিধা কৰি দিলে ভাল পাম আৰু। অসুবিধাটো হৈছে গেছ পাবলৈ দিগদাৰ, আৰু যিটো গেছ হয় এতিয়া লাইন পাতিব লাগে, আৰু এটা গেছ হ'লেও আমাৰ এমাহটো নাযায়েই। সেইকাৰণে বহুতখিনি অসুবিধা হৈছে আৰু। ৰন্ধন গেছ সংযোগ সমিতি গেলেকী, এই সমিতিখনেও আজিলৈকে আমাক একো সোধ-পোছ কৰা নাই যে আমাৰ কিবা অসুবিধা হৈছে নাই হোৱা। আজিলৈকে একো খবৰ খাতিও লোৱা নাই। আমাৰ ঘৰলৈকে যিহেতু কানেকশ্যনটো গৈছে, পাইপলৈকে গৈছে, কিন্তু আমাৰ এটি এৰি দিয়া নাই। কি কাৰণে এৰি দিয়া নাই সেইটো আমি এই ডিপাৰ্টমেণ্টৰ কিবা গাফিলতি আছে নে কি, গেছ কোম্পানীয়ে যদি আমাৰ লগত যদি নকৰে, তেতিয়াহ'লে ONGC ইমান ডাঙৰ ইণ্ডাষ্ট্ৰী আছে আমাৰ গেলেকীত, আমাৰ এই মুদিনগৰ অঞ্চলত, কিন্তু আজিলৈকে এইখিনি সুবিধা কৰি দিয়া নাই। আজি 4 বছৰ দিন পাইপটো অকল পুতি দিছে, কিন্তু আজিলৈকে একো সুবিধা নাই। কাৰণ সিহঁতৰ কমিটিৰো মানুহ দেখা নাই। কমিটিৰ মানুহখিনি আহে ক'ব আজি হ'ব কালি হ'ব, নাই আজিলৈকে নাই ফোন বা নাই। আমাৰ ৰাইজে গৈ পিনে পইচা চিকিউৰিটি পইচা জমা দিলে, আকৌ গৈ পিনে ৰিচিপ্টৰ কমিটিৰ পৰা লৈ আহিলে, তথাপিও সিহঁতি কমচে কমটো আমাৰ কমিটিৰ মানুহখিনি যথেষ্ট ইয়াত সুধিব লাগে যে বস্তুখিনি আপোনালোকৰ সুবিধাখিনি পাইছেনে নে নাই পোৱা। কাৰণ সিহঁতৰ কমিটি এখন আছে, কমিটিখিনি যদি এনেকুৱা কৰে তেতিয়াহ'লে আমি কমিটিৰ ওপৰতো আমি সিদ্ধান্ত ল'ম, আৰু ONGCক আমি ইয়াত প্ৰতিবাদ কৰিম। আমি 15 দিন সময় দিছোঁ, যদি 15 দিন সময়ত আমাৰ সুবিধা কৰি নিদিয়ে, আমি গেলেকী ৰাইজে আৰু মুদিনগৰ ৰাইজে ইয়াৰ প্ৰতিবাদৰ ব্যৱস্থা কৰিম।